নমস্কাৰ এই কক্ষলৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতি বাইদেউ আজি তোমালোকৰ মাজলৈ আকৌ এটা নতুন অংশলৈ আকৌ আহিছো আজি আমি কি পঢ়িম জানানে আজি আমি পঢ়িম উত্তৰ পূব ভাৰতৰ দ্বিতীয়টি অংশ উত্তৰ পূব ভাৰতৰ দ্বিতীয়টি অংশত আমি আজি কি পঢ়িম চাওহা এটো অংশত আমি পঢ়িম ছাত্ৰ-ছাত্ৰীসকল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ভৌগোলিক বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম আৰু আলোচনা কৰিম কি জানানে আৰু আলোচনা কৰিম আমি যিবিলাক প্ৰাকৃতিক বিভাগ আছে নদ নদী আছে এই উত্তৰ পূৰ্বাঞ্চলৰ বৈশিষ্ট্য আছে হেবিলাকৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম আহাচোন পাঠৰ মাজলৈ যাও ছাত্ৰ-ছাত্ৰীসকল মোৰ পিছফালে তোমালোকে কি দেখা পাইছা এখন উত্তৰ পূৰ্বাঞ্চলৰ মানচিত্ৰ দেখা পাইছা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানচিত্ৰখনত আমি কি দেখা পাইছো বিভিন্ন ধৰণৰ ভূ-প্ৰকৃতি দেখা পাইছো আমাৰ উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ধৰণৰ ভূ-প্ৰকৃতিৰে ভৰা কেনেকুৱা ধৰণৰ ভূ-প্ৰকৃতি আছে ভূ-অবয়ব আছে চাওহা ইয়াতে আমি দেখা পাইছো উচ্চ পাহাৰীয়া অঞ্চল আছে পাহাৰীয়া অঞ্চল আছে মালভূমি আছে আৰু সমভূমি আছে নদী উপত্যকা বিলাকো আছে গতিকে এবিলাক কেনেকে বিস্তাৰিতভাৱে বিভাগত আমাৰ ভাগ হৈ আছে হেখিনি আমি মানচিত্ৰৰ সহায়েৰে বুজিবলৈ চেষ্টা কৰো আহা ইয়াতে আমি দেখা পাইছো যে অৰুণাচল প্ৰদেশৰ এখিনি হৈছে অৰুণাচল প্ৰদেশৰ ওপৰৰ ফালে যিখিনি ঠাই আছে হেখিনি হৈছে উচ্চ পাহাৰীয়া অংশ হয় তাৰ মানে ইয়াতে ওখ পাহাৰ আছে বা পৰ্বত আছে হিমালয়ৰ ঠিক গাতে লাগি আছে অৰুণাচল প্ৰদেশখন ঠিক হেইদৰে পাহাৰীয়া অঞ্চলতো আমাৰ অৰুণাচল প্ৰদেশো আছে নাগালেণ্ড মিজোৰাম আৰু মণিপুৰো এবিলাক ঠাই আমাৰ পাহাৰীয়া অঞ্চল আছে আৰু তাৰ উপৰিও ইয়াতে মেঘালয় আৰু অসমতো আছে কিন্তু অন্য ৰাজ্যবিলাকৰ তুলনাত অলপ কম আছে ঠিক আছে গতিকে ইয়াতে আমাৰ মালভূমিও আছে হয়নে গতিকে সেই মালভূমি আমি ক'ত দেখা পাইছো আমাৰ মেঘালয় ৰাজ্যখনত আমি মালভূমি দেখা পাইছো আৰু সমভূমি বুলি কোৱাৰ লগে লগে আমাৰ অসমখন সমভূমিৰে পৰিপূৰ্ণ হয় ইয়াতে বহুত ধৰণৰ সমভূমি দেখা যায় আৰু নদী উপত্যকাৰে পৰিপূৰ্ণ আমাৰ অসমখনত সমভূমিৰে বিস্তৃত হৈ আছে ঠিক আছে উত্তৰ পূব ভাৰতৰ স্থান প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যৰ অনন্য হয় গতিকে ইয়াতে কি কৈছে উত্তৰ পূৰ্বাঞ্চলখন আমাৰ কি হয় বিভিন্ন ধৰণৰ জন্তু বন্যপ্ৰাণী আমাৰ উদ্ভিদ গছ-গছনি বনাঞ্চল অভয়াৰণ্য এনেকুৱা বহু ধৰণৰ ভূ-প্ৰকৃতিৰে ভৰা এখনি ঠাই হয় ঠিক আছে অন্য ৰাজ্যতকৈ অলপ সুকীয়া হয় উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এক উল্লেখযোগ্য ভূ-অবয়ব আছে ইয়াতে বিভিন্ন ধৰণৰ পৰ্বত আছে পাহাৰ আছে সমভূমি আছে উপত্যকা আছে চৰ-চাপৰি আছে খাল-বিল আছে নদী আছে জলাশয় আছে মালভূমি আছে গতিকে বিভিন্ন ধৰণৰ ভূ-প্ৰকৃতিৰ অবয়ব আমি উত্তৰ পূৰ্বাঞ্চলত দেখা পাওঁ ঠিক আছে ভৌতিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতক তিনিটা ভাগত ভাগ কৰিব পাৰি গতিকে উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি ঠাই আছে এই ঠাইখিনিক আমি তিনি ভাগত ভাগ কৰিব পাৰো কি ভাগ কৈছে মালভূমি পাৰ্বত্য ভূমি আৰু সমভূমি গতিকে পাৰ্বত্য অঞ্চলত আমাৰ উচ্চ পাহাৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চল আছে ঠিক সেইদৰে মালভূমিও আছে সমভূমিও আছে আমি আলোচনা কৰিছিলো তোমালোকৰ নিশ্চয় মনত আছে মানচিত্ৰখনত আমি দেখা পাইছিলো উচ্চ পাহাৰীয়া অঞ্চল সমভূমি আৰু মালভূমি হ'ব মালভূমিত আমি কি দেখা পাইছো উত্তৰ পূব ভাৰতৰ মূল মালভূমিত মেঘালয় মালভূমি আছে আৰু কাৰ্বি মালভূমি আছে গতিকে মেঘালয় মালভূমি আৰু কাৰ্বি মালভূমি আমাৰ ক'ত আছে মেঘালয়খনতটো গমেই পাইছো আমাৰ আন এখন ৰাজ্য হয় অসমৰ গাতে লাগি থকা আৰু কাৰ্বি মালভূমি হৈছে কাৰ্বি আংলং জিলা আমাৰ য'ত আছে তাতে কাৰ্বি মালভূমি আমি দেখা পাইছো অসমতে আছে গতিকে মেঘালয় মালভূমিত আকৌ কি আছে জানানে গাৰো খাচী পাহাৰেৰে গঠিত আছে এই মালভূমিত গাৰো খাচী পাহাৰেৰে আবৃত হৈ আছে আৰু কাৰ্বি মালভূমিত আকৌ কি আছে হামৰেন পাহাৰ আছে আৰু কাৰ্বি ৰেংমা পাহাৰ কাৰ্বি মালভূমিত আমি দেখা পাওঁ ঠিক আছে মূলত এই দুটা মালভূমি একে আছিল গতিকে কাৰ্বি মালভূমিত আমাৰ হামৰেং আৰু ৰেংমা যি দুটা আমাৰ পাহাৰ আছিল সেই দুখন পাহাৰ কি আছিল একেলগে আছিল কিন্তু কি হ'ল জানানে প্ৰাকৃতিক দুৰ্যোগৰ লগে লগে এই সময়ৰ হতে ই মালভূমি পৃথক হৈ পৰিলে আৰু কপিলি আৰু ধনশিৰি নদীয়ে হৈছে ইয়াৰ প্ৰধান কাৰণ কপিলি আৰু নদী আৰু ধনশিৰি নদীৰ খহনীয়া কাৰ্যকলাপে কি কৰিছে এই মালভূমি পৃথক কৰি দুটা মালভূমিৰ সৃষ্টি কৰিছিল হামৰেং আৰু ৰেংমা
ঠিক আছে মনত থাকিল তোমালোকৰ আমাৰ কাৰ্বি মালভূমিত দুটা পাহাৰ আছে এই দুটা পাহাৰৰ কি কৈছে হামৰেং পাহাৰ আৰু ৰেংমা পাহাৰ কাৰ্বি ৰেংমা পাহাৰ এই ৰেংমা পাহাৰ দুটা পৃথক নাছিলে প্ৰথমতে একে আছিল কিন্তু কপিলি নদী আৰু ধনখিৰি নদীৰ যেতিয়া খহনীয়া কাৰ্যকলাপ হৈছিল তেতিয়া এই দুই মালভূমি পৃথক হৈ দুখন পাহাৰৰ ৰূপত পৰিণত হ'ল হামৰেং আৰু ৰেংমা ঠিক আছে পাৰ্বত্য অঞ্চলৰ বিষয়ে আমি এতিয়া কথা পাতিম আমি মালভূমিৰ কথা পাতিলো হয়নে এতিয়া আমাৰ ইয়াতে মাউন্টেন ৰেঞ্জ কি আছে পৰ্বতমালাৰ কথা তোমালোকে জানাই নহয় পাহাৰীয়া অঞ্চলক উচ্চ পাহাৰীয়া আৰু পাহাৰীয়া অঞ্চলটো ভাগ কৰিব পাৰি তাৰ মানে উচ্চ পাহাৰীয়া আৰু পাহাৰীয়া অঞ্চল বুলি ভাগ কৰিব পাৰি গতিকে পাহাৰীয়া অঞ্চল দুবিধ বুলি বুজি পালো এটা উচ্চ পাহাৰ আছে আৰু এটা অকল পাহাৰীয়া অঞ্চল আছে সমগ্ৰ অৰুণাচল প্ৰদেশ হিমালয়ৰ পৰ্বতমালাত পৰে ইয়াৰ উত্তৰ দিশৰ পাহাৰবোৰ অতি উচ্চ হয় এই অংশটো শীতকালত বেছিভাগে বৰফৰে আবৃত হৈ থাকে ঠিক আছে গতিকে অৰুণাচল প্ৰদেশৰ কাষতে কৈছিলো তোমালোকক হিমালয় আমাৰ পাহাৰখন আছে হিমালয় পৰ্বতৰ ফালৰ পৰা কি হয় তেতিয়া যেতিয়া শীতকালত যেতিয়া গৈ পেলাই গ্ৰীষ্মকাল আহে বৰফবিলাক গলে তেতিয়া তাৰে পানী আহি পেলাই আমাৰ অৰুণাচল প্ৰদেশত থকা নদ-নদীবিলাক উপচাই পৰে ঠিক আছে সকলো পৰ্বত পূব পশ্চিম দিশত প্ৰায় সমান্তৰালভাৱে বিস্তৃত হৈ আছে একেদৰে নাগালেণ্ড অসমৰ কাৰ্বি পাহাৰ আৰু মণিপুৰতো আন পৰ্বতবোৰ সিঁচৰিত হৈ আছে পাটকাই বৰাইল ইত্যাদি প্ৰধান পাহাৰ হয় গতিকে বৰাইল পাহাৰৰ কথা আমি আলোচনা কৰিছিলো তোমালোকৰ লগত বৰাইল পাহাৰ পাটকাই পাহাৰ এইবিলাক আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলত বিস্তৃত হৈ আছে ঠিক আছে এইবোৰৰ বাহিৰেও মিজোৰামত বহুতো পাহাৰ আছে গতিকে মিজোৰামতো আমি পাহাৰৰ সংখ্যা দেখা পাওঁ ঠিক আছে এতিয়া সমভূমি অঞ্চলৰ বিষয়ে আলোচনা কৰিম এতিয়া সমভূমি অঞ্চল বুলি ক'লে সমান ঠাই নদী উপত্যকা ক'ত আছে আমাৰ অসমতো আছে নদী উপত্যকা হয় এতিয়া উত্তৰ পূব ভাৰতৰ মূল সমভূমি হিচাপে আমি তিনিটা পাওঁ ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমি মণিপুৰৰ সমভূমি আৰু দক্ষিণ ত্ৰিপুৰাৰ সমভূমি গতিকে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাত আমাৰ কি আছে সমভূমি আছে মণিপুৰত সমভূমি আছে আৰু দক্ষিণ ত্ৰিপুৰাতো সমভূমি আমি দেখা পাওঁ ঠিক আছে উত্তৰ পূব ভাৰতৰ এই তিনিটা ভৌতিক বিভাগৰ লগত এই অঞ্চলটোৰ বহুতৰে গঠিত ইয়াতে কি আছে জানানে নদী আছে ইয়াৰ উপনৈসমূহ আছে হ্ৰদ আছে আৰু নদী দ্বীপ আছে ঠিক আছে গতিকে নদী উপনৈৰ বিষয়টো আমি গমে পাওঁ আমাৰ বৰাক নদী আছে ব্ৰহ্মপুত্ৰ নদী আছে আৰু বিভিন্ন ধৰণৰ নদী উত্তৰ পূৰ্বাঞ্চলত আমি দেখা পাওঁ ইয়াতে আৰু কি দেখা পাইছো লকটক হ্ৰদৰ বিষয়ে আমি লিখা আছে দেখিছা নহয় তোমালোকে ক'ত আছে মণিপুৰত আমাৰ এফালে চিত্ৰখনত তোমালোকক দেখুৱাই হৈছে লকটক হ্ৰদটো কেনেকুৱা হয় এখন লকটক হ্ৰদৰ ছবি হয় ঠিক আছে আৰু আমাৰ কি আছে মাজুলী নদী দ্বীপৰ বিষয়ে তোমালোকে নিশ্চয় জানা আমাৰ অসমত দুটা নদী দ্বীপ আছে মানে ব্ৰহ্মপুত্ৰ নদীতে আমাৰ দুটা দ্বীপ আছে সেইকেইটা দ্বীপক আমি নদী দ্বীপ বুলি কওঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদী দ্বীপ আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদী দ্বীপ ক'ত আছে আমাৰ অসমতে আছে ব্ৰহ্মপুত্ৰ নদীত আছে গতিকে বৃহৎ নদী দ্বীপটো হৈছে মাজুলী আৰু একেবাৰে সৰু নদী দ্বীপটো হৈছে উমানন্দ ঠিক আছে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনমানৰ কেইটামান ভৌগোলিক তথ্য আমি এতিয়া আলোচনা কৰিম তাৰ মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনত কি আছে প্ৰধান পাহাৰ প্ৰধান শৃংগ প্ৰধান নদ-নদী উপনদীৰ বিষয়ে আমি এই তালিকাখনৰ জৰিয়তে অকমান বুজিবলৈ চেষ্টা কৰিম আহাচোন চাও আমি কি দেখিছো অসমত কি আছে উত্তৰ কাছাৰ পাহাৰ আৰু কাৰ্বি পাহাৰ আছে তাৰ পিছত তাৰে প্ৰধান শৃংগকেইটা চাওচোন বৰাইল পৰ্বতত কি আছে জানানে বৰাইল পৰ্বতত থকা লাইকাই হৈছে প্ৰধান শৃংগ তাৰপিছত থৈ পিবুং মহাদয় সিংহাসন এইবিলাক হৈছে আমাৰ অসমৰ প্ৰধান শৃংগ তাৰ পিছত প্ৰধান নদীৰ বিষয়টো তোমালোকে জানাই বৰাক আৰু ব্ৰহ্মপুত্ৰ তাৰে আমাৰ উপনৈবিলাকৰ বিষয়ে তোমালোকে আগৰ পাঠত পঢ়ি আহিছা কি আছিলে জিয়া ভৰালী কৃষ্ণাই ধলেশ্বৰী সোণাই এনেকুৱা বিভিন্ন ধৰণৰ নদ-নদী আমাৰ অসমত আছে ঠিক আছে অৰুণাচল প্ৰদেশত কি আছে চোৱা অকা পাহাৰ দফলা আবৰ নংগন চনবাম আৰু খলা মিছমি পাটকাই এইবিলাক হৈছে আমাৰ অৰুণাচল প্ৰদেশৰ প্ৰধান পাহাৰ তাৰ পিছত আছে প্ৰধান শৃংগ কাংটু কুলা কাংগেৰী সুমলাৰী সিয়াং লুইট সোৱণশিৰি জিয়া ভৰালী এইবিলাক হৈছে নদী প্ৰধান কাৰ অৰুণাচল প্ৰদেশৰ তাৰ পিছত আমি কি পালো নাগালেণ্ডত কি আছে পাটকাই পাহাৰ আৰু নাগালেণ্ডৰ পাহাৰ আৰু বৰাইল পাহাৰ এইবিলাক আমাৰ ক'ত আছে নাগালেণ্ডত আছে গতিকে বৰাইল পাহাৰৰ বিষয়ে আমি
অসমতো পাইছো অসমত কি কৈছিলো তোমালোকক সমান্তৰালভাৱে বিস্তৃত হৈ আছে আমাৰ পাহাৰবিলাক গোটেই উত্তৰ পূৰ্বাঞ্চলতে গতিকে সাৰামাটি সিংহ জাপাফ ঝুমকি দয়াং আৰু ত্ৰিজু হৈছে প্ৰধান নদী নাগালেণ্ডৰ ঠিক আছে গতিকে আমি দ্বিতীয়টো মণিপুৰত কি আছে পাটকাই পাহাৰ মণিপুৰ পাহাৰ মাউণ্ট থেনপি চৰাই মেয়াবুং লেইবাদ আৰু প্ৰধান নদী হৈছে বৰাক ইম্ফল আৰু ইৰিল গতিকে ত্ৰিপুৰাত আকৌ কি আছে জাম্পাই পাহাৰ সাখনি পাহাৰ লাঞ্চতৰ পাহাৰ এইকেইখন হৈছে প্ৰধান পাহাৰ ত্ৰিপুৰাত কিন্তু কোনো ধৰণৰ প্ৰধান শৃংগ নাই তাৰ বাহিৰেও ইয়াতে কি নদী উপনদী আছে গুমটি তলাই মুহুৰী ফেনী এইকেইখন হৈছে প্ৰধান উপনদী ত্ৰিপুৰাৰ ঠিক আছে তাৰছত মিজোৰামত আকৌ কি আছে জানানে মিজো পাহাৰ আৰ্কাইন পাহাৰ য়মা পাহাৰ এইবিলাক হৈছে প্ৰধান পাহাৰ গতিকে ইয়াৰ প্ৰধান শৃংগ হৈছে ব্লু মাউণ্টেন ফাৱাপুই এইকেইখন হৈছে কি মিজোৰামৰ প্ৰধান শৃংগ তাৰ পিছত প্ৰধান নদী কি আছে জানানে কালদান টুইভাই খুনাই টলং আৰু লংগাই গতিকে প্ৰধান নদী বুলি কোৱাৰ লগে লগে আমি এইকেইখন বুজিম মিজোৰামৰ গতিকে মেঘালয় তোমালোকে জানাই মেঘালয় শিলং আছে এই শিলঙত কি আছে জানানে প্ৰধান পাহাৰ গাৰো পাহাৰ খাচী পাহাৰ জয়ন্তীয়া পাহাৰ গতিকে গাৰো খাচী জয়ন্তীয়া হৈছে মেঘালয়ৰ প্ৰধান পাহাৰ ঠিক সেইদৰে প্ৰধান শৃংগ কি আছে জানানে শিলং আৰু নক্ৰেম তাৰছত প্ৰধান নদী আছে কি জানানে উমত্ৰু উমিয়াম বৰাপানী বুলি কয় আৰু হুমেশ্বৰী দুধনৈ বৰাপানী আমাৰ একেবাৰে কাষতে আছে প্ৰথমতে আমি যদি শিলঙৰ ৰাস্তালৈ যাওঁ গুৱাহাটীৰ পৰা গুৱাহাটীৰ কাষতে বৰাপানী আমি দেখা পাওঁ বৰাপানীত আমাৰ নদী বান্ধ এটাও আছে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ নক্ৰেম মেঘালয়ৰ কি হয় নক্ৰেম মেঘালয়ৰ প্ৰধান শৃংগ হয় গতিকে নক্ৰেম মেঘালয়ৰ প্ৰধান শৃংগৰ বিষয়ে আমি আগৰ তালিকাখনত বুজিছোৱে আমি কি চাইছিলো মেঘালয়ৰ প্ৰধান পাহাৰ গাৰো খাচী জয়ন্তীয়া হেকেটা প্ৰধান পাহাৰ আছিলে বৰাপানী নদী আছিলে ঠিক আছে এতিয়া আমি দ্বিতীয়টো প্ৰশ্ন চাওঁ উত্তৰ কাছাৰ পাহাৰ আৰু কাৰ্বি পাহাৰ কোৰ প্ৰধান পাহাৰ হয় এখন আমাৰ অসমৰে প্ৰধান পাহাৰ হয় উত্তৰ কাছাৰ জিলা আৰু কাৰ্বি আংলং জিলাত আছে অসম হৈছে ৰাইট এনসাৰ অৰুণাচল প্ৰদেশত উত্তৰ কাছাৰ পাহাৰ আৰু কাৰ্বি পাহাৰ নাই ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ অংশটোৰ জৰিয়তে তোমালোকে ভৌগোলিক বৈশিষ্ট্যসমূহৰ বিষয়ে আমি গম পালো গতিকে অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ